এবার মেট্রিক পাস কৰিছে সবকে সরকারে বিনামূলীয়াকৈ এডমিশন দিব। হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ ভাৱে আৰু এটা ভাল খবৰ লৈ আহিলোঁ। চ' ভিডিঅ'টো বেছি দীঘলীয়া নহ'ব, ছুটি হ'ব। তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যদিহে তোমালোকে মোৰ চেনেল নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আৰু মোক বেছিকৈ উৎসাহিত কৰিবা। চ' এইবাৰ যিবোৰ ল'ৰা বা ছোৱালী বা যিবোৰ কেণ্ডিডেটে HSLC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, সেইবোৰ ছাত্ৰ বা ছাত্ৰীসকলৰ যিহেতু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত নাম লগালে বিনামূলীয়া হ'ব। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাবলৈ কোনো ধৰণৰ পইচা দিব নালাগিব, কিন্তু এডমিশ্যনটো হ'ব লাগিব চৰকাৰী যিকোনো হায়াৰ ছেকেণ্ডেৰী স্কুলত বা কলেজত। ঠিক আছে, যদি হায়াৰ ছেকেণ্ডেৰী স্কুলত বা কলেজত চৰকাৰী যদি হয়, তাত যদি ল'ৰা বা ছোৱালী হওক, যিবোৰ কেণ্ডিডেটে নাম লগাব সকলোৰে বিনামূলীয়া এডমিশ্যন পাব। তেওঁলোকৰ কোনো ধৰণৰ এডমিশ্যন ফি দিব নালাগে। আৰু ছোৱালীবিলাকে যদি মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন হয়, ছোৱালীবিলাকৰ একাউণ্টত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত 10,000 টকা আৰু হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰতো 10,000 টকাকৈ তেখেতসকলৰ মানে সেই ছোৱালীবিলাকৰ একাউণ্টত দিয়া হ'ব। 2 বছৰত 10,000 20,000 টকা দিব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এই কথাটো জানিবলৈ দিছে। আৰু যিবোৰ ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰীত ফাৰ্ষ্ট ইয়েৰত মানে হায়াৰ ছেকেণ্ডেৰী ৰেজাল্টটো দিয়া নাই, হায়াৰ ছেকেণ্ডেৰী ৰেজাল্ট দিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যিবোৰ ছোৱালীয়ে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাব, সেই ছোৱালীবিলাকৰ বেংক একাউণ্টত 12,500 টকাকৈ আমাৰ চৰকাৰে দিব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। আৰু লগতে ডিগ্ৰী ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰতো 12,500 টকা দিব বুলি মুখ্যমন্ত্ৰীদেৱে কৈছে। আৰু লগতে যিবোৰ ছোৱালীয়ে মানে ডিগ্ৰী পাছ কৰি ইউনিভাৰ্চিটিত নাম লগাব, ইউনিভাৰ্চিটিত নাম যিবোৰ মানে ছোৱালীয়ে ডিগ্ৰী পাছ কৰি ইউনিভাৰ্চিটিত নাম লগাব, সেইবোৰ ছোৱালীবিলাকে একাউণ্টত 25,000 টকাকৈ পাব। তো কিমান ডাঙৰ এটা বৃহৎ ঘোষণা কৰিছে। আৰু এই ঘোষণাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰিছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি মন্তব্য কৰিছে, এই মন্তব্যটো মই এতিয়া মোৰ স্ক্ৰীণত তোমালোকক শুনাবলৈ যত্ন কৰিম। তোমালোকে এবাৰ ধৈৰ্য সহকাৰে শুনি লোৱা। এবাৰ মেট্ৰিক পাছ কৰিছে সবকে সরকারে বিনামূলীয়াকৈ এডমিশন দিব। ঠিক আছে, লড়াকো দিব, ছোৱালীকো দিব। কিন্তু যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম। খালি 1 বছৰৰ কাৰণে নহয়, ফাৰ্ষ্ট ইয়াৰতো লড়াৰ কথা কৈ আছো, শুনি লওক। ফাৰ্ষ্ট ইয়াৰতো 10,000, ছেকেণ্ড ইয়াৰতো 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500, ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰত 12,500। আৰু চামগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে, আমি 25,000 টকাকৈ দিয়াৰ এইবাৰ মেট্ৰিক পাছ কৰিছে। চ' নিশ্চয়কৈ তোমালোকে শুনিবলৈ পালা। যদি ভিডিঅ'টো মোৰ ভাল লাগিছে, তোমালোকৰ যদি কোনো ধৰণৰ উপকাৰ হৈছে বুলি তোমালোকে ভাবা, মোৰ ইনফৰমেশ্যন যিটো দিলোঁ মই, তোমালোকৰ যদি ভাল লাগিছে, তোমালোকে মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কমেণ্ট আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।